অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি শুনিবলৈ পাইছোঁ, তেওঁ কৈছে যে অসমৰ মিয়া মুছলমান লোকসকলক তেওঁ অত্যাচাৰ কৰিয়েই থাকিব। মিয়া মুছলমান লোকসকল বেছি ওপৰত উঠি যাব নহ'লে। তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে অকল মিয়া মুছলমানকহে নটিচ কৰিছে, কোনো খেলুঞ্জীয়া অসমীয়া মুছলমানক বা দেশী মুছলমানক তাৰকে এছআৰৰ নটিচ যোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ মিছা কথা কৈছে, কিয়নো এছআৰক লৈ যি নটিচ অকল মিয়া মুছলমানৰ লোকসকললৈ যোৱা নাই, অসমীয়া মুছলমান লোকসকলৰ ঘৰতো গৈছে, দেশী জনগোষ্ঠীৰ লোকসকলৰ ঘৰতে গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো তদন্ত কৰি চাওক, তেতিয়াহ'লে হয়তো আপুনি গম পাই যাব যে সকলো মুছলমান লোকসকলৰ ঘৰতে গৈছে। আচলতে যি গৰীয়া মুছলমান, মিয়া মুছলমান, দেশী জাতি জনগোষ্ঠীৰ মুছলমান, এইটো একাংশ সুবিধাবাদী ৰাজনৈতিক নেতাৰ কাম। কিন্তু অসম চৰকাৰেই হওক বা বিজেপি দলেই হওক বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, তেওঁলোকে একে দৃষ্টিৰে চায়। মিয়া মুছলমানেই হওক, খেলঞ্জীয়া অসমীয়া মুছলমানেই হওক বা দেশী জাতি জনগোষ্ঠীৰ মুছলমানেই হওক, জলা মুছলমানেই হওক, তেওঁলোকে কিন্তু আমাক একেটা দৃষ্টিৰে চায়। আমিহে এই ক্ষেত্ৰত বুজিবলৈ নাপাওঁ। তেওঁলোকৰ যিটো ৰাজনৈতিক চক্ৰান্ত, তেওঁলোকৰ যিটো ৰাজনৈতিক ষড়যন্ত্ৰ, এইবোৰ আমিহে বুজি নাপাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি পাহৰি যাব নালাগে যে আপুনি এজন সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰী হয়। আপুনি গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এগৰাকী ব্যক্তি হয় বা প্ৰতিনিধি হয়। গতিকে আপুনি মুখ্যমন্ত্ৰী হিচাপে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয় আপুনি। গতিকে এটা জাতিক অত্যাচাৰ কৰিব, টাৰ্গেট কৰিব, বাৰম্বাৰ অত্যাচাৰ কৰি থাকিব, এইবোৰ সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু নীতি নিয়ম বহিৰ্ভূত। গতিকে আমি দাবী জনাইছোঁ যে যিসকল মানুহৰ নাম NRCত আহিছে, সেই NRCত থকা লোকসকলৰ নাম কেতিয়াও যি আগন্তুক ভোটাৰ তালিকা প্ৰকাশ পাব, সেই ভোটাৰ তালিকা যাতে তেওঁলোকৰ নাম কৰ্তন কৰা নহয়। স্বদেশী, দেশী, ইয়াতে জন্মগ্ৰহণ কৰা লোকসকলৰ নাম যাতে কোনেও কিবা ষড়যন্ত্ৰত কৰ্তন কৰিব নোৱাৰে। গতিকে ইয়াত বহুত ষড়যন্ত্ৰ লুকাই আছে, ইয়াত ৰাজনৈতিক যি হেঁচা, এই হেঁচা লুকাই আছে। গতিকে এইবোৰ বন্ধ কৰিব লাগে। ৰাজনীতি কৰক উন্নয়নৰ, ৰাজনীতি কৰক প্ৰেমৰ, ৰাজনীতি কৰক ভাতৃত্ববোধৰ। সাম্প্ৰদায়িক ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য নহয়। সাম্প্ৰদায়িক ৰাজনীতিয়ে ভেদাভেদৰ সৃষ্টি কৰে। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এক বৰ অসম গঢ়াৰ কাৰণে, শান্তিৰ অসম গঢ়াৰ কাৰণে আপুনি কাম কৰক। সাম্প্ৰদায়িক দৃষ্টিৰে নহয়, প্ৰেম আৰু ভাতৃত্ববোধৰ মহান মানৱতাৰে আপুনি আগুৱাই যাওক। চাব অসমৰ সংখ্যালঘু লোকসকলেও আপোনাক সহযোগ কৰিব। আপুনি উচ্ছেদ প্ৰক্ৰিয়াটো বন্ধ কৰক আৰু মুছলমানসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। মুছলমান লোকসকলো আপোনাৰ লগত থাকিব। আমি আপোনাৰ লগত থাকিম যদি আপুনি এইবাৰ অন্যায় অত্যাচাৰ আপুনি সম্পূৰ্ণৰূপে বন্ধ কৰে।